আপোনাৰ সমস্ত দুখৰ কাৰণ কাৰোবাক আপোন কৰি লোৱাটো। আনক নিজৰ কৰি লোৱাটোৱেই বা আপোন বুলি ভবাটোৱেই আপোনাৰ প্ৰথম কাৰণ লুকাই আছে। গভীৰভাৱে ভাবি চাবচোন, জীৱনৰ সকলো দুখ, সকলো সমস্যা, সকলো অশান্তিৰ পৰাই আৰম্ভ নহয় জানো? য'ত আপোনাৰ আপোন কোনোবা থাকে, এইটো মোৰ, এয়া মোৰ নিজৰ, মোৰ আপোন, যেতিয়া এইদৰে ভবা আৰম্ভণি কৰিব, তাৰ পৰাই আপোনাৰ জীৱনত দুখৰ আৰম্ভণি হ'ব। জীৱনত যেতিয়া কোনো স্থানত, কোনো ব্যক্তিক বা কোনোবা বিশেষ মানুহক, কোনো সম্পৰ্কত বা কোনো এক কামত আপুনি নিজৰ বুলি ভাবি ল'ব। মোৰ বুলি ভাবিব তেতিয়াই তাৰ পৰা সমস্ত দুখৰ আৰম্ভণি আৰু তাৰ পৰাই সকলো সমস্যাৰো উদ্ভৱ হয়। গতিকে আপোন যদি আছে কোনোবা, আছে এই পৃথিৱীত আপোনাৰ পিতৃ-মাতৃ আৰু পৰম পিতা প্ৰভু ভগৱান। চ' আপুনি ভালেই হৈ থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।